বালিপাৰা ফাউণ্ডেশ্যনৰ উদ্যোগত ইংৰাজী 21 মাৰ্চ তাৰিখে শোণিতপুৰ জিলাৰ 1 নং জাউনি বিহগুৰি চাপৰিত দিনজোৰা কাৰ্যসূচীৰে সৰ্প সজাগতামূলক কাৰ্যক্ৰম অনুষ্ঠিত কৰা হয়। অসম চৰকাৰৰ বঁটাপ্ৰাপ্ত প্ৰাক্তন অবৈতনিক বন্যপ্ৰাণী ৱাৰ্ডেন তথা সৰ্প বিশেষজ্ঞ সৌৰভ বৰকটকীয়ে উক্ত সজাগতামূলক কাৰ্যক্ৰমৰ শুভাৰম্ভ কৰে। বিহগুৰি পোৱালি এটা ঢুকাইছিল 13 বছৰ বাচ্চাটো। এইটো অসমৰ প্ৰথম কেছ কিন্তু অসমত ৰাছাল ভাইপাৰে দংশন কৰি মৃত্যু হোৱা বাচ্চা সেইটো প্ৰথম কিন্তু তাৰমানে গছডালৰ কাণেদি গৈ আছে ইয়াতে সাপ আছে ঘপকা মাৰি ইয়াত মাৰিলে আপুনি ডিঙিত ৰছীৰে বান্ধিব নেকি গছতো সাপ থাকে ন মাৰি দিলে আপুনি ডিঙিত ৰছীৰে বান্ধিলে কি হ'ব আপুনি আমাৰ সৈতে এইফালে কৈছোঁ বান্ধাবিলাক এইবিলাক ভুল সেইবিলাক মিছা কথা মই যদি আজি বেজ হ'ব পাৰোঁ মই আজি বেজে হ'লোহেঁতেন মই আপোনাৰ ঘৰত আহিবই নালাগে কিবা কাৰণে তেখেতক সাপে কৰিছে হোৱাটো লাগিল এই সৌৰভ দা তাত যাম মই তাক ৰুমত সোমাই ল'ম তেখেতে বহক ভগিয়াত বহক হালধি নিম চিম পিচি কৰি খুৱাম 3 বাৰ 10 দিন আকৌ কম আৰু কাল খুৱাব লাগিব 2-3 দিন ৰাখি পেলাই 20,000 টকা বিল বনাই পেলাই পঠাই দিলোহেঁতেন মইতো বেজ হ'ব পাৰিলোহেঁতেন মই এই কাম যে কৰি আছোঁ প্ৰজাতি সাপ আছে কিন্তু মুছলিম বিহাৰী মাৰাঠী কামিল তাৰপিছত আপোনাৰ ৰাজস্থানী এনেকৈ জাত হেৰি আছে সাপৰ তেনেকৈ ভাগ আছে 300 সাপ আছে গোটেই বিশ্বখন প্লাষ্টিক ৰছীদি এনেকৈ বান্ধে চাইছেনে এনেকৈ বান্ধিব কিয় বান্ধিব কচোন ওৱাই বিষটো যেতিয়া নপৰি যায় বুজিলে আপোনাক কামুৰিছে এটা অবিষাক্ত সাপে আপোনাক কিবা এটা অবিষাক্ত সাপে যেনেকৈ কওঁ আমি মচৰা গুম যেনেকৈ আমি কওঁ ধুন্দুলি গম ফটো আছে দেখাম এইবিলাক সাপে যদি কামুৰিছে আপুনি বান্ধালৈ এই ব্লাড চাৰ্কুলেশ্যনটো কমি গ'ল নাভটো অক্সিজেন নোপোৱা হ'ল আলিবালি আপোনাৰ কি হ'ল হাতটো লাহে লাহে জীৱনটোলৈ শেষ হৈ গ'ল পংগু হৈ গ'ল বহুত মানুহক চাবচোন সাপে কামোৰা মানুহক ইয়াক সাপে কামুৰিছিলে হৈ সি কিন্তু সেইদিনাৰ লেঙেৰা হ'ল কিয় লেঙেৰা হ'ল কওকচোন এই যে টানটো বান্ধিছিলে সেই বান্ধোতে তাৰ নাভটো ছিঙা গ'ল বৰকটকীয়ে সাপক লৈ সমাজত প্ৰচলিত অন্ধবিশ্বাস আদিৰ বিষয়ে আলোকচিত্ৰসহ উপস্থাপন কৰে। অধ্যাপক বৰকটকীয়ে শোণিতপুৰ জিলাত ৰাছেল ভাইপাৰৰ আতংক আৰু ইয়াৰ নিৰ্মূলৰ বাবে সবিস্তাৰে ব্যাখ্যা কৰে। অধ্যাপক সৌৰভ বৰকটকীয়ে প্ৰসংগক্ৰমে আজিৰ চিকিৎসা বিজ্ঞানত কেঞ্চাৰকে আদি কৰি বিভিন্ন ঔষধ সাপৰ বিষয়ৰ পৰাই যে প্ৰস্তুত কৰা হয় সেই বিষয়ে ব্যাখ্যা কৰে। আনহাতে বৰকটকীয়ে আজি আৰিমৰা চাপৰিত প্ৰকৃতি সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি চাপৰিত এটা বন শিবিৰ স্থাপন কৰিবলৈ আহ্বান জনায়। উল্লেখ্য যে আজিৰ কাৰ্যক্ৰমত শতাধিক ৰাইজৰ উপস্থিতিত স্বেচ্ছাসেৱী সংস্থা বালিপাৰা ফাউণ্ডেশ্যনৰ কুলদীপ দাস বংকিম হাজৰিকা প্ৰকৃতি গোটৰ সম্পাদক মচিনুৰ ৰহমান সৰ্প বান্ধৱ সৌৰভ বৰকটকীৰ টীমৰ সম্পাদক সঞ্জয় বৰুৱা সাংবাদিক বিশ্বজিৎ নাথ উপস্থিত থাকে। এইটো হ'ল ৰেড টেইল পিট ভাইপাৰ ৰঙা নেগুৰ আমাৰ ঘৰতে আৰে বিখ্যাত সাপ ভয় খাইছে সাপ ইয়াত চাতে ভয় খাইছে আপুনি ইয়াত চাতে ভয় খাইছে ইয়াৰ মুখ কেইখন মুখ দুখন কোনখন মুখ দেখাওক ক'ত আছে দুখন দেখাওক এখন মুখ এখন নেগুৰ এইটো নেগুৰ এইটো মুখ নাই নাই ভালকৈ চাই লওক অলপ ফটোকে দেখা বনাইছোঁ আজি শুনিছা ৰাস্তা ঘাটৰ শব্দ ভাল লাগে ন হৈছিলে তন্ময় কিয় ৰাছাল ভাইপাৰৰ হাতত দংশন হৈছিলে আৰু মই সেইকাৰণে সকলোকে অনুৰোধকে তন্ময়ে শেষটো ঘটনা হ'ব লাগে আৰু দ্বিতীয়টো ঘটনা যাতে হ'ব নালাগে। নিউজ ডেস্ক ৰিপোৰ্ট অসম গোৰ্খা লাইভ।